রাখবেন না তাই একটা দেব নারায়ণ যাক এই জগতরে দুষ্ট সকলক বিনাশ কৰি সন্ত সকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই অৱতাৰ মহাভক্ত ভক্তিৰ পৰীক্ষা কৰিব লাগিব অমন্তি ৰাজ্যৰে কৰিব অমন্তি ৰাজ দুৰ্মথে আমাৰ মহাভক্ত আৰু পৰম ধনী তেওঁক ভক্তিৰ পৰীক্ষা কৰি জগতবাসীক বুজাই ভক্তৰ ভক্তি মহিমা কোনো কালে কোনো বিন্দু মানুহে কৰিব নোৱাৰে আৰু তেওঁ যদি আমাৰ পৰীক্ষাত সফল হয় তেন্তে জগতত অক্ষয় কীৰ্তি লভে দেহান্তে স্থান দিম আমাৰ হরি
তোমার উপযুক্ত সময়কে তুমি পরিশ্রম দেবই প্রভু এরপরে জন মহাভক্ত ভক্তির পরীক্ষা করিবই হবে তোমার হইছে মোরে অধিকে করিব নারায়ণ নারায়ণ কংসুর প্রভু উঠে ভাগ্যবান গুরু যার ভক্তি পরীক্ষা জগৎ প্রতিষ্ঠা হব পুরন ধর্মের মহিমা ভগবান দেবই প্রভু এবারে ভক্তির পরীক্ষা হব অবন্তিরাস বিমঠেন নারায়ণ প্রভু অবন্তিরা শ্রীমঠের দেখুন আপনার পরম ভক্ত তেমনি ভক্তি পরীক্ষা একটুকেই বুঝিল প্রভু ভগবান দেবই প্রভু ভক্ত সকলক ভক্তির পরীক্ষা দ্বারাই এই জগতত ভক্তির মহিমা প্রসার করে আপনার প্রধান দেবকে প্রভু কেবল বিমঠেনের ভক্তি পরীক্ষায় অন্যকেটি মহান বেশ্য অশ্বদের কন্যা হাবিকে হবিত্য গুণার মহিমা জগত বিস্তার করে লাগল কংসুর প্রভু কি বলে রোজা নিমন্ত্রণ ভক্তি পরীক্ষা আর সাবিত্রী পবিত্র গুণর গঙ্গা এই জগত করিব প্রকাশ গুণার কেন্দ্রে দেবলীকে পরীক্ষায় কংসুর প্রভু অবশ্যই রাজ্যের রাজ ব্রহ্মাকম সেনাপতি উগ্রায়ণ দ্বারা অবন করে রগা রানী পুত্র মধ্যে বনলন খেলায় বল অকে কষ্ট ভোগ করা বন্ধ অন্য হাতে অশ্বতের কন্যা সাবিত্রী নগর দুই মঠের পুত্র হত্যবনের বিবাহ কার্য সম্পাদন করা লাগল কিন্তু বিবাহের এবছরে নৌকাতে অরণ্য মাদক সম্পদম কদম দ্বারা হত্যবন নিধন করা লাগল কিন্তু হাবিত্রী হাবিত্য গুণর প্রভাব ধর্মরাজা পরাভূত করি স্বামীর জীবন মধ্যে বিম্ব খেলার খেলোয়াড় একটি ধন অতুচ্চ বিভূতি সকল গুণার ঘুরায়না ব্যবস্থা করিব গতিকে দেব প্রভু তুমি মোরে মম কার্য সহায় করিব গতিকে দেব প্রভু তুমি জানিস কর্তব্য স্বাগ্রহ করা হে প্রভু তব শরণত পুনশ্চ পরিবর্তনায় এই তাকে বিদায় না দিছো বৈকুণ্ঠর ভবনে দেখিল নয়নে দেবনারায়ণ হরি প্রভুরা তুষারতে উদর
আনন্দিত মনে সালে হরি গুণ গায় হরে আনন্দিত মনে শান্ত হবা, উত্তেজিত নহবা। উত্তেজনার মুখবর্তী হই কোনো কার্য করিলে সম্পাদন এই কার্য ফলবর্তী নহয় কদাপি। গতিকে আমি ক্ষেত্ৰ ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব। মোৰ সিদ্ধান্তৰ কথা প্ৰথমতে ৰাজমন্ত্ৰী কুম্ভকৰ্ণ এই ৰাজ্যৰ লালসা দেখুৱাই বিদ্ৰোহ পাতনি দিব লাগিব। মন্ত্ৰীৰ সহায়ত পত্নী পুত্ৰ সহ চিৰবন্দী কৰিব লাগিব অন্ধকাৰ কাৰাগাৰত। তাৰ পাছত অন্যায়ভাৱে হলেও মন্ত্ৰীক বধ কৰি হস্তগত কৰিব লাগিব। তেন্তে বিশাল মন্দিৰ অভ্যাস কৰিব লাগিব। আপুনি সেনাপতি, মইনো কেনেকৈ এই অমন্ত্ৰীৰাজ্যৰ অধ্যাংস গৰাকী হয়? প্ৰকৃততে তুমি কি কৰিছা? মুক্ত ভাৱে ব্যক্ত কৰা। মন্ত্ৰী বাবু, আমি নৱজাতৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছা? হয় মন্ত্ৰী বাবু, আমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। আমাৰ সকলো আছে, শক্তি আছে, সামৰ্থ্য আছে। আমি উৎসৱসমূহ ভ্ৰমণ কৰিব পৰা একোটা মস্তিষ্ক আছে। এই সকলোৰ থাকি আমাৰ একো নাই। সেইবাবে আমি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰি ৰক্ষা ক্ষমতা সূচক কৰাই এই বিশাল অমন্ত্ৰী ৰাজনীতিৰ ৰাখত নষ্ট কৰিব খুজিছো। তাৰ বাবে লাগে আমাক একতা আৰু দৃঢ়তা। সম্পৰ্কিত আপুনি মই আৰু মোৰ ভাতৃ প্ৰৱৰ্তকে নিজৰ জীৱন উৎসৱ ত্যাগ কৰি শক্তিৰ প্ৰতি সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰি আহিছো। সুৰক্ষিত কৰি আহিছো ৰাজ পৰিয়ালৰ কাৰ্যমৰ্যাদা। জীৱনৰ পথত এই খাদ্যকৰ স্বাৰ্থপূৰ্ণতা তীব্ৰতাৰে নিজ পত্নী পুত্ৰ অৱলম্বনে ৰাজ কাৰ্যগতি ৰাজকুমাৰ অসহ্যত বতৰীয়া হ'ল আপোনজনকো পাহৰি পেলাইছে। এই ন্যায়ত বিশুদ্ধ নৱৰ বাবে তাৰ ভাৰ্য পুত্ৰ অৱলম্বনে শিৰবন্দী কৰিব খুজিছো। শিৰবন্দী কৰিব খুজিছা? প্ৰয়োজন সাপেক্ষে গৈ মৃত্যুদণ্ড কৰিম পৰা এই বিশাল মন্দিৰৰ অভ্যাস কৰিব লাগিব। আপুনি আৰু বাকী অংশই উগ্ৰভেদ আৰু মোৰ ভাতৃ প্ৰৱৰ্তকে হ'ব। এই দুই ৰাজ্যৰ প্ৰধান সেয়া গতিকে কওক মন্ত্ৰী আপোনাৰ মতামত কি? আবশ্যক নাই।
তুমি তার লক্ষ্মী কই অতর্ক দৃষ্টি রাখিব সমাজকে উড়ে কোথায় অম্ভের দামায় অর্থবান যদি কোথায় ওই অম্ভে তাম্রতার দৃষ্টি কোথায় করবে হত্যা করিব বন্দি রাজার হত্যার বন্দি করার দায়িত্ব করবে আপনার ওদিকে চাওক বন্দিব সাবধানে কর্তব্য অবগ্রহ ভাই প্রমত্ত ধরেছ বন্দি করি হস্তি করি পান দেখলে আর পক্ষে সৌগুলো তুকিব হস্তি করি পান সি হস্তি দেখলে ভদ্রের কর ভক্তা অন্তরেও ভয়াদ শিরোরি উঠিব জানি
Rama
রাজা দুই মত হেরা হরি রাধে রাজা অতি দুঃখ মানায়া রে হরি অতি দুঃখ হরে দেখা দেখা হরে বাজানা ইসারা লীলা
হরি মাঝে ভাবি দোরি পরে মাত্র রনয় তিনি হরি হরি Hare Krishna Jani Narloke Hare
ভর্তি রজা নির্মল খেলার পুত্র এমন কালে উপযুক্ত স্বামী গুলাবাই সংসারের কাছে অলক্ষণে তোমাকে দিলে নিলাম হব মই করিস আশীর্বাদ আহক আহক দেবরিছি অন্ধ তুই পথ্যানর হত প্রতি প্রণিপাতে করিব গ্রহণ নারায়ণ নারায়ণ ৰাজন দেবরিছি ভিক্ষাৰী ৰূপে আহিছো আজি মই তোমালোক দুয়োলে কাষলৈ ভিক্ষাদানে কৃতাৰ্থ কৰিব জানো মোক কিয় সাধনা কৰিছে দেবরিছি এই অন্ধ তুই পথ্যানর আজি তুই পথ্যান পশু আৰু বৃক্ষৰে আশ্ৰিত তেনেস্থলত কি ভিক্ষাৰে সন্তোষিত কৰিম আপোনাক কম দেবরিছি পিতৃমাতৃৰ গৌৰৱ ৰক্ষা কৰি সত্য মানে দিব আপোনাৰ বাঞ্ছাপূৰ্ণ ভিক্ষা প্ৰকাশ কৰক কি ভিক্ষা লাগে আপোনাৰ লাগে যদি সত্যৰ জীৱন তাকো দিম মই আনন্দ মনেৰে লয় যদি পিতা মাতাৰ পালনৰ ভাৰ তেন্তে কওঁ শুনা ৰাজন দেবরিছি মন্ত্ৰ ৰাজ্যত উগ্ৰসেনে নানা অত্যাচাৰ কৰি অশ্বপতিক হত্যা কৰি সাবিত্ৰীক হৰণ কৰিব খুজিছে দেবরিছি ৰজাক হত্যা কৰিলে সাবিত্ৰীও প্ৰাণ ত্যাগ কৰিব দেবরিছি সেই হেতু ৰাজন মন্ত্ৰ ৰাজনৰ সহায়ৰ বাবে সত্যবানক বিচাৰি আহিছো কি শুনালে দেবরিছি নিষ্ঠুৰ উগ্ৰসেনৰ অত্যাচাৰ আজি মই ৰাজ্যখন অসহ্য বিভূতি আনকি দুই চকু হেৰুৱাই এই মহা অৰণ্যতে বাস কৰিছো তেনে মহাকালৰ সন্মুখলৈ প্ৰাণৰ বাচাকে কেনেকৈ পঠাম দেবৰিছি দেবর্ষী শুনিলেই ভয় লাগি সেই নিষ্ঠুৰ উগ্ৰসেনৰ কথা যাৰ অন্তৰত অলপো দয়া মায়া নাই তেনে মহাকালৰ সন্মুখলৈ মোৰ মৰমৰ বাচাক নিদিব দেবৰ্ষী শান্ত হওক পিতা শান্ত হকাই হ'ব পাৰে উগ্ৰসেন পাহাৰৰ নিৰ্মিত কিন্তু পিতা মইতো নহওঁ কাপুৰুষ উগ্ৰসেনক বধ কৰিব পাৰিলে যশস্যা প্ৰতিপদে পবনে আৰু পিতা দূৰ হ'ব আমাৰ পথৰ কণ্টক কিন্তু দেৱঋষি মই যদি উগ্ৰসেনক বধিবৰ বাবে যাওঁ তেন্তে পিতৃ মাতৃ পালনৰ ভাৰ কোনে বাৰু কৰিব গ্ৰহণ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা সত্যবান হওঁ যদি হৰি ভক্ত মই পদাবৰ্গৰ মধ্যৰগৰ কল্যাণ সাধিব পাৰো বাচা বাচা সত্য আচনে মোৰ কাষলৈ এটিবাৰ লওঁ মই বুকুত ৰাৱতী দেবৰিছি ৰাজন আপোনাৰ কৃপাতে তুই পথ্যানে আজিও জীৱিত এইবাৰ পুত্ৰ অৰ্পণ কৰিলো আপোনাৰ হাতত ৰাণীৰ লগতেই থাকিম মই দেবৰিছি ৰাজন আপুনিও যাওক পুত্ৰৰ লগত দেবৰ্ষী ৰাজন আনন্দ মনেৰে পুত্ৰক অৰ্পণ কৰিলো আপোনাৰ হাতত না নিৰ্বিঘ্নে যেন কোনো দেখা পাওঁ পুত্ৰৰ মুখ যা বাচা ঘূৰি আহিবি তই অতি সোনকালে দেৱঋষি পিতৃ মাতৃক গতালো আপোনাৰ হাতে পিতা বাচা আৰু মই বাচা মোৰ বাবে তোমালোকে অলপ চিন্তা নানিবা কৰক
বিদায় দিয়ক পিতা, বিদায় দিয়ক আই। বাছা বেজাৰ নকৰিব ৰাজন। দেৱৰী কি মই আপোনালোকক এতিয়া নিৰাপদ স্থানলৈ লৈ যাম। হৰি নামে, হৰি নামে, হৰি নামে, হৰি নামে কৰি আছে জগত। সংসাৰত জন্ম লোৱাৰে পৰাই তোমাকে ভক্তি কৰি আহিছো। তোমাৰ বাবে অন্য কোনো নাই আমাৰ, কিন্তু তুমিয়েই আমাৰ প্ৰতি ইমান নিৰ্দয়া। ৰাক্ষস উগ্ৰহে তোৰ অন্তৰত অলপ দয়া মায়া নাই। বন্দী কৰি সৃষ্টি দেৱতা আবৃত্তি কনিষ্ঠ সাধিব খুজিছ, কিন্তু তোৰ সেই আশা নহ'ব পূৰণ। তোৰ বিৰুদ্ধে সাবিত্ৰীও থিয় দিব জনশক্তি ৰূপে। সেই মাতে জানিবা ৰাজন, জানিবা ভাৰতেই তোমাৰ সত্য পৰিচয়। দেৱৰী কি আপোনাৰ দয়াকৰে পবিত্ৰ কৰিলে লাজ কৰিব। আৰু কওকচোন দেৱৰী কি যুৱকৰ বংশ পৰিচয়। পিতৃ কন্যা উভয়ৰে ভক্তি তুষ্ট হ'ব হয়। শুনক ৰাজন, দেৱৰী কি যুৱক কাৰ্য বংশৰ ৰজা দুৰ্মধনৰ পুত্ৰ, নাম তেওঁৰ সত্যৱান। ৰূপে গুণে বিশ্ববিজেতা। কিন্তু ৰাজন দুৰ্ভাগ্য হেতু পিতৃ মাতৃৰ লগত তেওঁ বলৱানবাসী। শুনক ৰাজন, দেৱৰী কি সত্যৱানে পদৰ কাৰণে নিজৰ জীৱন বান্ধিবলৈ কুণ্ঠাবোধ নকৰে। তেন্তে দেৱৰী কি মোৰ একমাত্ৰ কন্যা সাবিত্ৰীকে তেওঁৰ হাতত অৰ্পণ কৰিব খুজিছো। তাক কেনেকে দেৱৰী কি সুন্দৰ, অতি সুন্দৰ। কিন্তু কি ভয় কর কিয় দেৱৰী কি মন্দিৰটো ভাত কাটি কওক মোক। শুনক ৰাজন, দেৱৰী কি যদিও বা যুৱকৰ ৰূপ লাবণ্যৰ তুলনা নাই, তথাপিও তেওঁ এতিয়া ৫৫ বছৰৰ হোৱাৰ দৰে পাবলৈ আৰু মাত্ৰ ১০ দিনহে বাকী। হনুমতে দৈৱজ্ঞই কৈছিল, সত্যৱানৰ ৮৫ বছৰত শেষ ভাগত কৃষ্ণ নৱমী তিথি বিয়লি বেলাতে অৰণ্যৰ মাজত সৰ্বদংশনৰ দ্বাৰা মৃত্যু হ'ব। এতিয়া মই বিদায় মাগিলো ৰাজন। দেৱৰী কি সাবিত্ৰী শুনিলা নহয় তুমি দেৱৰী কিৰ কথা। তেন্তে ত্যাগ